মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লিখি আনিছো 2011 চনৰ পৰা মেট্ৰিক পৰীক্ষাত অহা যিখিনি ট্ৰান্সলেচন তোমালোক কৰিবলৈ দিছিলে, অসমীয়াত দিয়া আছিল, ইংৰাজীত লিখিব দিছিল, এইখিনি মই লিখি দিছো। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 2011 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিল ললিতা এজনী মেধাৱী ছাত্ৰী। ইংৰাজীত লিখিলে হ'ব ললিতা ইজ এ মেটিৰিয়াছ ষ্টুডেণ্ট। নেক্সট চোৱা, এবছৰ আগতে তাইৰ মোমায়েকে এখন ইংৰাজী অভিধান তাইক উপহাৰ দিছিল। Her maternal uncle presented her with an English dictionary a year ago. নেক্সট বাক্য দিছিলে, তেওঁ তাইক কৈছিল এটা ভাষা শিকাত অভিধান এখন প্ৰয়োজনীয় আহিলা নহয়নে? He said to her, a dictionary is an essential aid for learning a language, is not it? নেক্সট বাক্য, যদি তুমি নতুন শব্দ এটা পোৱা অভিধানত শব্দটো চাবা আৰু তাৰ অৰ্থ আৰু ব্যৱহাৰ শিকিবা। If you find a new word, look it up in the dictionary and learn its meaning and uses. নেক্সট বাক্য, অভিধান কেনেকৈ ব্যৱহাৰ কৰিব লাগে তেওঁ তাইক শিকালে। He taught her how to use a dictionary. নেক্সট বাক্য, উপহাৰটোৱে সঁচাকৈ ললিতাক অনুপ্ৰাণিত কৰিলে। The present really inspired Lolita. নেক্সট বাক্য দিছিল, তেতিয়াৰ পৰা অভিধানখন পঢ়া কোঠাত তাইৰ সংগী হৈ আছে। The dictionary has been her companion in the reading room since then. নেক্সট বাক্য, এতিয়া পৰীক্ষাৰ কাৰণে তাই খুব পঢ়ি আছে। She is now studying hard for the examination. এবাৰ 2012 চনত অহাখিনি চোৱা। 1 নম্বৰ, সহজ নাগৰিকসকল দেশ এখনৰ সম্পদ। Good citizens are the assets of a country. 2 নম্বৰ বাক্য, দেশখনৰ উন্নতি তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে। The progress of the country depends on them. নেক্সট বাক্য 3 নম্বৰ, ছাত্ৰ অৱস্থা হ'ল প্ৰস্তুতিৰ সময়। Students' life is the time of preparation. নেক্সট 4 নম্বৰ বাক্য, এই সময়তে ছাত্ৰ-ছাত্ৰীসকলে সহজ অভ্যাসবোৰ অনুশীলন কৰা উচিত। Students should cultivate good habits during this very period. 5 নম্বৰ বাক্য, তেতিয়াহে তেওঁলোক ভৱিষ্যতে সুনাগৰিক হ'ব পাৰিব। Only then they can become good citizens in future. 6 নম্বৰ বাক্য, এই ক্ষেত্ৰত শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক সহায় কৰিব পাৰে। Teachers can guide the students in this regard. এবাৰ 2013 চনত অহাখিনি চোৱাচোন। 1 নম্বৰত দিছিলে গছৰ পাতবোৰ সেউজীয়া। ইংৰাজীত লিখিলে হ'ব The leaves of trees are green. 2 নম্বৰ বাক্য, গছে আমাক ফুল, ফল আৰু ছাঁ দিয়ে। Trees give us flowers, fruit and shade. 3 নম্বৰ বাক্য, জ্ঞানী লোকে কয় এজোপা গছ 10 জন পুতেকৰ সমান। The wise says a tree is equal to 10 sons. 4 নম্বৰ বাক্য, তুমি গছৰ যতন কৰানে? Do you take care of trees? 5 নম্বৰ বাক্য, পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ আমি গছৰ যতন ল'বই লাগিব। We must take care of trees to keep the earth green. 6 নম্বৰ বাক্যটো চোৱা, গছ আৰু প্ৰাণীবোৰ ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল। Trees and creatures are dependent on each other. 7 নম্বৰ এবাৰ চোৱা, 2014 চনত মেট্ৰিক পৰীক্ষাত অহাখিনি 1 নম্বৰত দিছিলে অসম এখন ধুনীয়া প্ৰদেশ। Assam is a beautiful state. 2 নম্বৰ, ই ভাৰতবৰ্ষৰ উত্তৰ পূব প্ৰান্তত অৱস্থিত। It is situated in the northeast of India. 3 নম্বৰ, শ্ৰীমন্ত শংকৰদেৱ অসমৰ মহানতম ব্যক্তি। শ্ৰীমন্ত শংকৰদেৱ is the greatest man of Assam. 4 নম্বৰ বাক্য, মানুহে সদায় লগৰীয়া মানুহক ভাল পাব লাগে। Man should always love his fellow man. 5 নম্বৰ বাক্য, তুমি মটৰ গাড়ী চলাব জানানে? Do you know how to drive a car? 6 নম্বৰ বাক্য, শিক্ষকজনে ৰমেনক ক'লে আলিবাট পাৰ হওঁতে সাৱধান হ'বা। The teacher said to Roman, be careful while crossing the road.
2015 চনৰখিনি চোৱা 1 নম্বৰ মায়ে মোক খুদিছিল সঁচা কথা কৈছানে mother said to me are you telling the truth 2 নম্বৰ মই সাঁতুৰিব নোৱাৰাৰ নিচিনাই I almost don't know how to swim 3 নম্বৰ তুমি কেতিয়াবা সিংহ দেখিছানে have you ever seen a lion 4 নম্বৰ বাক্য যিজন মানুহ আজি আমাৰ স্কুললৈ আহিছিল তেহেতক মই চিনি পাওঁ ইয়াৰ উত্তৰটো তোমালোকে ইংৰাজীত লিখি তোমালোকে কমেন্ট বক্সত জনাবা নোৱাৰিলে জনাবা কমেন্ট বক্সত মই লিখি দিম ঠিক আছে 5 নম্বৰ মই নহালৈকে তুমি ৰবা wait until I return এবাৰ 2016 চনত অহাখিনি চোৱাচোন 2016 চনত আহিছিল 1 নম্বৰ বাক্যটো এইখন কিতাপ মোৰ আৰু সেইখন তোমাৰ This book is mine and that is yours 2 নম্বৰ সোণ এবিধ মূল্যৱান ধাতু gold is a precious metal 3 নম্বৰ অনুগ্ৰহ কৰি তেওঁক দৰজাখন খুলিব কোৱা kindly tell him to open the door 4 নম্বৰ বাক্য তেওঁ যেতিয়া আহিছিল মই বাতৰি কাকত পঢ়ি আছিলো when he came I was reading a newspaper 5 নম্বৰ বাক্যটো চোৱা আলিবাট পাৰ হওঁতে সাৱধান হবা be careful while crossing the road এবাৰ 2017 চনত অহাখিনি চোৱা 1 নম্বৰ পৃথিৱীখন ঘূৰণীয়া the earth is round 2 নম্বৰ তেওঁলোকক ভিতৰলৈ আহিব দিয়া let them come in 3 নম্বৰ বাক্য তুমি নিতৌ কিমান সময় লিখা পঢ়া কৰা how much time do you study daily 4 নম্বৰ বাক্য আজি ৰাতি বৰষুণ দিব পাৰে it may rain tonight 5 নম্বৰ বাক্য বুঢ়া মানুহজনে বৰ লাহে লাহে কথা কয় the old man speaks very slowly 2018 চনৰ খিনি চোৱা এবাৰ 1 নম্বৰ মিনা যেনেকুৱা বুধিয়ক লীলাও তেনেকুৱা Mina is as intelligent as Lila 2 নম্বৰ জোনে ৰাতিহে পোহৰ দিয়ে The moon gives light only at night 3 নম্বৰ তুমি কালি স্কুললৈ গৈছিলানে Did you go to school yesterday 4 নম্বৰ হি ককায়েকক খুব ভাল পায় He loves his elder brother very much 5 নম্বৰ ৰিন্টুৱে কৈছিল এইটো কি সুন্দৰ পুতলা ৰিন্টু said how beautiful this doll is বাৰছোৱা 2019 চনৰ খিনি 1 নম্বৰ বাক্য দিছিল যদুৱে মোক খুদিছিল ৰাজু ইংৰাজীত ভালনে যদু said to me is Raju good in English 2 নম্বৰ দুক মুকালিতে হোৱাৰ পৰা উঠাটো তেওঁৰ অভ্যাস It is his habit to get up at dawn 3 নম্বৰ মিছা কথা কোৱা উচিত নহয় one should not tell a lie 4 নম্বৰ সৌ গছডাল ইমান ওখ how tall that tree is 5 নম্বৰ কিতাপখন টেবুলৰ ওপৰত আছে the book is on the table 2020 চনৰ খিনি চাওয়া 2020 চনৰ 1 নম্বৰ দিছিল আকাশত মেঘ নাছিল there was no cloud in the sky 2 নম্বৰ শিক্ষকজনে কৈছিল সদায় সঁচা কথা কবা the teacher said always speak the truth 3 নম্বৰ তুমি নৈখন সাঁতুৰি পাৰ হ'ব পাৰিবানে can you swim across the river 4 নম্বৰ বাক্য প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগে promises should be kept 5 নম্বৰ বাক্য মৌ খাবলৈ মিঠা honey tastes sweet 6 নম্বৰ বাক্য মোৰ এটা কলমৰ প্ৰয়োজন I need a pen 2020 চনলৈকে গোটেইখিনি মই কৰি দিলো 1998 ৰ পৰা পাৰ্ট 1ত 1998 চনৰ পৰা 2010 চনলৈকে মই লিখি দিছিলো আৰু এই ভিডিওতে 2011 চনৰ পৰা 2020 চনলৈকে মই তোমালোকক লিখি দিলো যদিহে তোমালোকক 2021 চনৰ পৰা 2023 চনৰ খিনি গোটেইখিনি লাগে কমেন্ট বক্সত কমেন্ট কৰিবা মই চেষ্টা কৰিম তোমালোকক উত্তৰখিনি দিবলৈ
আৰু ইয়াৰে যদি পিডিএফসমূহ লাগে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ হোৱাটছআপ চেনেল টেলিগ্ৰাম চেনেল ফ'ল' কৰি ল'বলৈ নাপাহৰিবা একেবাৰে ফ্ৰী হয় তাত তোমালোকে ইয়াৰে পিডিএফখিনি পাবা গতিকে এতিয়াই তোমালোকে ফ'ল' কৰি লোৱা